সপোনত পইচা লোৱা আৰু দিয়া বহুত ভাল সপোন। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টি জানিম সপোনত পইচা লোৱা আৰু দিয়া কি কথাৰ সূচক হয় তাৰে বিষয়ে আজি আমি এই ভিডিঅ'ত জানিম। আৰু এই সপোন ভাল হয়নে নহয় বা বেয়া হয়, শুভ নে অশুভ, সকাৰাত্মক নে নকাৰাত্মক, তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত বিস্তাৰভাৱে জানিম। বন্ধু বান্ধৱীসকল, সপোনত কাৰোবাৰ পৰা পইচা লোৱা বহুত ভাল সপোন মনা হৈছে। যদি আপুনি কাৰোবাৰ পৰা আপোনালোকে পইচা লৈছে, তেন্তে এই সপোনে এইটো দৰ্শায় যে আহিব লগা সময়ত আপোনালোকক ধনৰ প্ৰাপ্তি হ'ব। এতিয়া আমি কথা পাতিম সপোনত পইচা দিয়াৰ। সপোনত কাৰোবাৰ পইচা দিয়া কি কথাৰ সূচক হয়? স্বপ্নজ্যোতিষ শাস্ত্ৰ অনুসাৰে এনেধৰণৰ সপোন অহা ব্যক্তিৰ কাৰণে শুভ তথা সকাৰাত্মক মনা হয়। কোনোবা ব্যক্তি যদি এনেকুৱা সপোন দেখে, তেন্তে এইটো দৰ্শায় যে তেওঁৰ ভৱিষ্যতত যি কামত তেওঁৰ যিটো সমস্যা আছে, সেই সমস্যাবোৰ পাৰ কৰি তেওঁৰ সেই কামবোৰ ভালদৰে বা সুকলমে হৈ যাব। গতিকে এয়া আছিলে সপোনত পইচা লোৱা আৰু দিয়া তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি বা জানকাৰী ভাল লাগিছে, তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টি, বা আগলৈ কিবা সপোনৰ বিষয়ে জানিব বিচাৰিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, ধন্যবাদ।